অসমীয়া গ্ৰন্থৰ জগততো যদি পুঁজিবাদৰ এটা গণ সোমায়, এটা ভাৱ সোমায়, সেয়া কোনো কাৰণতে আশাব্যঞ্জক কথা হ'ব নোৱাৰে। এতিয়া এনেকুৱা হৈছে মানে আপোনাৰ টকা আছে যদি আপুনি গ্ৰন্থৰ ব্যৱসায় কৰক, আৰু যদি আপোনাৰ টকা নাই, আপুনি যিমানেই গ্ৰন্থৰ অনুৰাগী নহওক, যিমানেই সাহিত্যিক নহওক, যিমানেই লেখক নহওক, আপুনি গ্ৰন্থৰ লগত জড়িত হোৱাৰ সুযোগ নাপায়। এনেকুৱাই ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে অসম গ্ৰন্থমেলাত। আমি প্ৰত্যেকেই জানো যে আগতে দুখন গ্ৰন্থমেলা হৈছিল, অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা আৰু উত্তৰ পূব গ্ৰন্থমেলা। আৰু এই দুখন গ্ৰন্থমেলাক এখন কৰা হ'ল বিভিন্ন কাৰণত, আৰু সেই এখন গ্ৰন্থমেলা হ'ল অসম গ্ৰন্থমেলা। আৰু এই অসম গ্ৰন্থমেলাৰ আয়োজক দুয়োটা পক্ষই আছিল, গতিকে এক কৰাত কাৰো আপত্তি বা অভিযোগ নাছিল। যদিও উত্তৰ পূব গ্ৰন্থমেলাত অসমৰ সাধাৰণ লেখক পঢ়ুৱে বা পাঠকে এক বিশেষ সোৱাদ পাইছিল, টেষ্ট পাইছিল, সেই কথাটো বাদ দি অসম গ্ৰন্থমেলাক সকলোৱে আঁকোৱালি লৈছিল। কিন্তু এতিয়া যেতিয়া সম্পূৰ্ণ চৰকাৰৰ কব্জাত আহিল, অৰ্থাৎ অসম প্ৰকাশন পৰিষদৰ কব্জালৈ গ'ল, এতিয়া চূড়ান্ত বেমেজালিয়ে দেখা দিছে, যাৰ বাবে পুথি প্ৰকাশকসকল হতাশ হৈ পৰিছে আৰু তেওঁলোক স্বজনদখনত লিপ্ত হৈছে। অসম প্ৰকাশন পৰিষদে সম্পূৰ্ণ গ্ৰাস কৰিবলৈ বিচাৰিছে উত্তৰ পূব গ্ৰন্থমেলাক, অৰ্থাৎ পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই আয়োজন কৰা গ্ৰন্থমেলাখনক। আৰু তাৰেই ফলশ্ৰুতিত এইবাৰ অসম গ্ৰন্থমেলাত গুৰুত্বই দিয়া নাই উত্তৰ পূব গ্ৰন্থমেলা আয়োজন কৰা সদ্য অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাক। তেওঁলোকক গুৰুত্বই দিয়া নাই, কেইজনমান লোকক লগত লৈ মানে সমগ্ৰ আয়োজন ইতিমধ্যে আৰম্ভ কৰি দিছে। আৰু ইয়াতেই ক্ষুণ্ণ হৈছে অসমৰ পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ লগত জড়িত থকা একাধিক লোক। আৰু কি অদ্ভুত কিছুমান নিয়ম দিছে, আপোনাৰ প্ৰতিখন ষ্টলৰতো আপোনাৰ ভাড়া বাঢ়িছেই, ব্যাপক ৰূপত ভাড়া বাঢ়িছে, আৰু কিছুমান এনেকুৱা অদ্ভুত কণ্ডিশ্যন দিছে যাৰ বাবে সাধাৰণ প্ৰকাশকে দূৰতে বিদূৰ হ'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। কিয় এনেকুৱা কৰা হৈছে? এই গ্ৰন্থমেলাখনত সকলোকে আঁকোৱালি ল'ব লাগিছিল নে নিৰ্দিষ্ট কিছুমানক লৈ আয়োজন কৰিব লাগিছিল? কোনটো উচিত আছিল অসমৰ সাধাৰণ জনতাই কওক। এইকাৰণে কৈছো, এনেকুৱা মানে নিয়ম প্ৰৱৰ্তন কৰা হৈছে, এটা নিৰ্দিষ্ট প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থহে নিজৰ ষ্টলত ৰাখিব পাৰিব, বেলেগৰ কিতাপ ৰাখিব নোৱাৰিব। এইটো কেনে কথা? আগতে কি আছিল, বিভিন্ন প্ৰকাশনে প্ৰকাশ কৰা কিতাপবোৰ বিভিন্ন ষ্টলত উপলব্ধ হৈছিল। এতিয়া নিয়ম কৰি দিছে, নিৰ্দিষ্ট প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা গ্ৰন্থহে মানে ষ্টলত ৰাখিব পাৰিব। এয়া নাভূত নাস্তুত কথা নহয়নে? এয়াই যদি ঘটে গ্ৰন্থমেলাটো, আৰু বাকী থাকিল কি? মানে এনেকুৱা কিয় কৰা হৈছে, কাৰ বাবে কৰা হৈছে, কাৰ স্বাৰ্থত কৰা হৈছে? আনহাতে অসম প্ৰকাশন পৰিষদৰ বিৰুদ্ধে একাধিক অভিযোগ আছে। অসম প্ৰকাশন পৰিষদৰ প্ৰকাশিত গ্ৰন্থসমূহ কিছুমান নিৰ্দিষ্ট বিশেষ প্ৰেছত ছপা কৰা হয়, এই সম্পৰ্কত আমাৰ ওচৰলৈ বহুত অভিযোগ আছে। কিন্তু গ্ৰন্থৰ লগত জড়িত থকা অসমীয়া ব্যৱসায়ীসকলৰ স্বাৰ্থত এই কথাবোৰক লৈ আমি বিতৰ্ক কৰিব খোজা নাই বা কোনো বিতৰ্কিত মন্তব্য কৰিব খোজা নাছিলো, কাৰণ যি কৰিছে অসমীয়া লোকেই কৰিছে। সেয়াই আমাৰ জাতীয়তাবোধ, সেয়াই আমাৰ দায়িত্ব, সেয়াই আমাৰ অসমীয়া গ্ৰন্থ ব্যৱসায়ৰ এটা ভাল খবৰ। কিন্তু মানে খেনক দেখি ৰন্ধা বঢ়া, খেনক দেখি দুৱাৰ মাৰা, এই কাৰবাৰটো যদি এনেকে গ্ৰহণ কৰে, তেতিয়াহ'লে আমি ক'ব লাগিব। গ্ৰন্থমেলাটো যদি চৰকাৰৰ অশুভ হেঁচা থাকে, চৰকাৰৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লেতো ক'ব লাগিব। কাৰণ অসমৰ লাখ লাখ পঢ়ুৱে, পাঠক, লেখক, সাহিত্যিকে গ্ৰন্থমেলাখন বিতৰ্কত যোৱাটো নিবিচাৰে, আগতেও বিচৰা নাছিল, অনাগত সময়তো নিবিচাৰে। গতিকে অসম প্ৰকাশন পৰিষদ আৰু সদ্য অসম পুথি প্ৰকাশক বিক্ৰেতা সন্থাৰ তথা উত্তৰ পূব গ্ৰন্থমেলাৰ আগৰ যিসকল শীৰ্ষ বিষয়ববীয়া আছিল, আপোনালোকে এই বিষয়বোৰ সমাধান কৰক। এই বিষয়বোৰ এইকাৰণে সমাধান কৰক, গ্ৰন্থমেলাক লৈ এই ধৰণৰ কাৰবাৰ হোৱাটো আমি নিবিচাৰো, অসমৰ ৰাইজে নিবিচাৰে। গ্ৰন্থমেলাত সৰু বৰ প্ৰতিটো প্ৰকাশন গোষ্ঠীয়ে যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক। আনহাতে আৰু এটা চৰ্ত দিছে, যিসকলে অসম গ্ৰন্থমেলাই মানে গুৱাহাটীৰ বাহিৰত আয়োজিত গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা নাই, তেওঁলোকে গুৱাহাটীত কৰিব নোৱাৰে। কিয়? বিভিন্ন কাৰণত যাব নোৱাৰিবও পাৰে। আপোনালোকৰ যদি গ্ৰন্থ উদ্যোগটো বা গ্ৰন্থ বিপ্লৱটোক আগবঢ়াই নিয়াৰ সঁচাকৈ আন্তৰিকতা আছে, তেতিয়াহ'লে আপোনালোকে উদ্যোগ গ্ৰহণ কৰি যি ঠাইত গ্ৰন্থমেলা আয়োজন কৰে, সেই ঠাইৰ স্থানীয় গ্ৰন্থ বিপণীসমূহক গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়ক। গুৱাহাটীৰ পৰা যে যাব লাগিব কি মান আছে? গতিকে এই কাৰবাৰবোৰ বাদ দিয়ক, পুঁজিবাদী মানসিকতাৰ পৰা মুক্ত হওক, টকা থকা লোকসকলক
আঁকোৱালি ল'ব, টকা নথকা লোকসকলক গতিয়াই দিব, এই ধৰণৰ মানসিকতা পৰিত্যাগ কৰক। সেইকাৰণে আমি DKFতে বিনম্ৰভাৱে দুয়োটা পক্ষকে অনুৰোধ জনাইছো, এই বিষয়টো নিষ্পত্তি কৰক। আৰু অসম প্ৰকাশন পৰিষদে এইবাৰ যি ধৰণে মই বৰ ভাৱেৰে পুথি প্ৰকাশক সন্থাক গুৰুত্ব নিদিয়াকৈ কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে, বেয়া কথা হৈছে। গতিকে সদ্য অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ বৰ্তমানৰ সভাপতি সম্পাদক প্ৰমুখ্যে ব্যক্তিসকলকো গুৰুত্ব দিয়ক। ভাগ ভাগ নকৰিব, গ্ৰন্থই ভাগ ভাগ নকৰে, গ্ৰন্থই এক কৰে। আৰু আপোনালোকে যদি গ্ৰন্থমেলা আয়োজন কৰিবলৈ গৈ এই ধৰণৰ বিভাজনৰ ৰাজনীতি কৰে, তেতিয়াহ'লে আপোনালোকক ৰাইজে ধিক্কাৰ দিব। ধন্যবাদ। জয় আই অসম।